नीम का पत्ता कड़वा है मोदी মন্ত্ৰী কেশৱ মহন্তৰ কন্যাৰ কাণ্ড ৰাজপথত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশ্লীল শ্লোগান দিবিছা অৰ্চিতা যশস্বী ৰাজে মোৰ পেডতকৈ বেছি পেপাৰ লিক হ'ব ধৰিছে নীট পেপাৰ লিক এতিয়া এটা ৰাষ্ট্ৰীয় ইস্যু হৈ পৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছে তেওঁলোকৰ বাবে মোৰ অত্যন্ত দুখ লাগে এই মন্তব্য দিছে দিবিকা মহন্তই About the sanitary pad, I want to say that you know how there is a quote going around and I support it, I stand by it, that is my pad leaks lesser than the papers, than the NEET papers and the exam papers that is going around. It's a national issue and I feel so bad for the students who lost their lives, and we are here to stand for the justice of the students that have lost their lives and the people who are going through a lot, their families and the girl childs who are forced into marriage because of examinations, and how the government is not taking accountability. দিবিকাৰ দুটা পৰিচয় আছে প্ৰথমটো হ'ল তেওঁ নীট প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা এগৰাকী ছাত্ৰী দ্বিতীয়টো হ'ল তেওঁ অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ কন্যা প্ৰিয় দৰ্শক অলপ ভাবি চাওক যদি কোনো ডাঙৰ নেতাৰ নিজৰ সন্তানেই তেওঁ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে আৰু সেই শ্লোগানবোৰো এনে হয় যে আমি আপোনাক ক'ব নোৱাৰো তেন্তে বুজি লওক যে পৰিস্থিতি বিপদসীমাৰ ওপৰত আজি মই এনে এটা ঘটনাৰ কথা ক'বলৈ ওলাইছো যি সমগ্ৰ বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহক হতবাক কৰি তুলিছে ঘটনাটো কিন্তু 3 দিন মানৰ আগৰ কথা কিন্তু মই দিক পৰ্যালোচনা কৰি এই প্ৰতিবেদন যুগুত কৰিছো নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত তেওঁ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী তেওঁ অসম গণ পৰিষদ দলৰ যিটো অসমত বিজেপিৰ মিত্ৰ দল আৰু এইজন মন্ত্ৰীৰ কন্যাৰ নাম হ'ল দিবিকা মহন্ত তেওঁৰ নিজৰ পিতৃৰ চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অশ্লীল শব্দ প্ৰয়োগেৰে শ্লোগান দিয়া দেখা গৈছে এতিয়া আপুনি ক'ব পাৰে শ্লোগানটো প্ৰতিদিনে দিয়াই হয় ইয়াতনো কি নতুনত্ব আছে কিন্তু নতুনত্ব এইটোৱে যে সেই শ্লোগানবোৰ ইমান তীক্ষ্ণ অশ্লীল যে সেয়া কোনো ৰাজহুৱা প্লেটফৰ্মত পুনৰাবৃত্তি কৰিবই নোৱাৰি মাত্ৰ ইমানেই বুজি লওক যে এটা শ্লোগান নীম কা পত্তা কৰৱা হে মোদী বুলি আৰম্ভ হৈছিল আৰু তাৰ পাছৰ শব্দবোৰ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি কোৱা হৈছিল বাকী অংশ আপুনি নিজেই কল্পনা কৰি ল'ব পাৰে এতিয়া প্ৰশ্ন হ'ল এই ছোৱালীজনী কোনো সাধাৰণ ছোৱালী নহয় তেওঁ এগৰাকী কলেজীয়া ছাত্ৰী শিক্ষিতা তথ্য অনুসৰি দেবিকাই ইংলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে তেওঁৰ দুটা ভিন্ন বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী আছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁ এজন কেবিনেট মন্ত্ৰীৰ নিজা কন্যা অসমত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰা আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাতে এই শ্লোগান দিছিল প্ৰিয় দৰ্শক বিজেপিৰ নেতা মন্ত্ৰীৰ সন্তানে বিজেপিৰ বিৰোধিতা কৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰাৰ তালিকাখন আৰু দীঘলীয়া আন্তৰ্জাতিক সংবাদপত্ৰ ফাইনেন্সিয়েল টাইমছৰ হেডলাইনত কোৱা হৈছে যে এনডিএৰ নেতাসকলৰ সন্তানে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ উদযাপন কৰিছে মাথো দিবিকা মহন্তই নহয় এনডিএক বিৰোধিতা কৰা এনডিএ নেতাৰ আৰু বহু সন্তান আছে অৰ্চিতা সাৰাংগী বিজেপিৰ সাংসদ অপৰাজিতা সাৰাংগীৰ কন্যা দাবী অনুসৰি তেওঁ ইনষ্টাগ্ৰামত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ এটা ষ্টৰী পোষ্ট কৰিছিল পাছত ধৰ্মেন্দ্ৰ প্ৰধানৰ ব্যক্তিগত সচিবে অপৰাজিতা সাৰাংগীক ফোন কৰি সেই পোষ্ট আঁতৰাবলৈ অনুৰোধ জনায় কিন্তু অৰ্চিতাই পোষ্টটো ডিলিট নকৰি উল্টাই আন এটা ষ্টৰীহে আপলোড কৰি এই ফোন কলৰ কথাও প্ৰকাশ কৰিলে ইয়াৰ পূৰ্বেও যশস্বী ৰাজে সিঙে বিজেপিৰ বিৰুদ্ধে ৰাজহুৱাভাৱে মন্তব্য প্ৰকাশ কৰিছিল এতিয়া অৰ্চিতাইও ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ উদযাপন কৰিছে বুলি কোৱা হৈছে ভিডিঅ'টোত আৰু দাবী কৰা হৈছে যে এজন ৰাজ্যসভাৰ সাংসদৰ পুত্ৰৰ এটা ভিডিঅ'ত কৈছে এই পদত্যাগৰে একো সলনি নহ'ব তেওঁৰ মতে তেওঁ ভিতৰৰ পৰা এই ৰাজনৈতিক ব্যৱস্থাক দেখিছে আৰু সেয়েহে এনে মন্তব্য কৰিছে এই বিতৰ্কত কেশৱ মহন্তৰ কন্যাৰ লগতে বিজেপিৰ বিধায়ক বিক্ৰম সিঙৰ কন্যাও জড়িত হোৱা বুলি দাবী কৰা হৈছে বিক্ৰম সিঙক কট্টৰ সনাতনী নেতা হিচাপে চিহ্নিত কৰা হয় কিন্তু অভিযোগ অনুসৰি তেওঁৰ নিজৰ কন্যাই জেন জি প্ৰজন্মৰ নৈতিক বিজয় উদযাপন কৰিছে
এতিয়া ভাবি চাওক, যি দলৰ চৰকাৰত তেওঁৰ পিতৃ মন্ত্ৰী, সেই দলৰে সৰ্ববৃহৎ নেতাৰ বিৰুদ্ধে তেওঁ ৰাজপথত নামি শ্লোগান দিছে। এইটো কোনো সাধাৰণ কথা নহয়, ই দেশৰ ৰাজনীতিলৈ এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ অৰ্থ হৈছে আজিৰ প্ৰজন্মই কাৰোৰেই কথা অন্ধভাৱে মানি নলয়। মোদীয়েই হওক, শ্বাহেই হওক বা আন যিকোনো নেতা, সকলো তেওঁলোকৰ বাবে সমান। তেওঁলোকৰ সন্মুখত কোনো নেতা বিশেষ নহয়। তেওঁলোকৰ দৃষ্টিত সকলো জনতাৰ ধনেৰে নিৰ্বাচিত জনসেৱক, যিসকলক জনতাৰ কাম কৰিবলৈ ক্ষমতাৰ গাদীত বহোৱা হয়। তেওঁলোক কোনো নেতাৰ আগত শিৰ নত কৰিবলৈ প্ৰস্তুত নহয়। আৰু এই কথাটো বিজেপি আৰু RSS এতিয়াও বুজি উঠিব পৰা নাই। তেওঁলোকে ভাবে যে যিদৰে আগৰ প্ৰজন্মক ৰীল, ভিডিঅ' আৰু হোৱাটছএপ ইউনিভাৰ্চিটিৰ জৰিয়তে প্ৰভাৱিত কৰিছিল, সেইদৰে এই নতুন প্ৰজন্মকো কৰিব পাৰিব। কিন্তু এই প্ৰজন্ম বেলেগ। তেওঁলোকে প্ৰশ্ন কৰে, উত্তৰ বিচাৰে, আৰু উত্তৰ নাপালে ৰাজপথলৈ ওলাই আহে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মূল বিষয়টোলৈ। যদি আপুনি নিজৰ সন্তানকেই বুজাব নোৱাৰে, তেন্তে দেশৰ সন্তানক কেনেকৈ বুজাব যে মোদীজীক সমৰ্থন কৰক, মোদীজীক নিজৰ নেতা বুলি মানি লওক? এইটো ঠিক তেনেকুৱাই যেনে এজন শিক্ষকে নিজৰ সন্তানক হোমৱৰ্ক কৰোৱাব নোৱাৰে, অথচ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক হোমৱৰ্ক কৰোৱাবলৈ ওলাইছে। এতিয়া আন এটা কথালৈ লক্ষ্য কৰক। যেতিয়া দিবিষা মহন্তই এই শ্লোগান দিছিল, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কি আছিল? ইমান ভদ্ৰ, ইমান সৰল, ইমান নম্ৰ যে আপুনি আচৰিত হ'ব। হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলত কৈছিল, মই সেই শ্লোগানসমূহৰ সৈতে একমত নহয়, কিন্তু পাছত যেতিয়া মই তেওঁক লগ পাম, তেতিয়া মই তেওঁৰ সৈতে কথা পাতিম আৰু বুজাবলৈ চেষ্টা কৰিম যে তেওঁ যি কৈছে সেয়া ঠিক নাছিল। মই ভাবো যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰো। আজিকালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবো আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। আপোনালোকৰতো সকলোৰে দেউতা আমাৰ বিজেপি, কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে। গতিকে মই যিমানক জানো, ইয়াত যিমান সাংবাদিকে ৰীল বনাই বিজেপিৰ এগেইনষ্টত, তাৰ দেউতাক মাক চব বিজেপি। সেইকাৰণে মই ভাবো যে এইটো ক্ষেত্ৰত মোদীজীৰ বিপক্ষে কৈছে, মই দুখ পাইছো। কেতিয়াবা ছোৱালীজনীক লগ পালে মই কথাও পাতিম। ৱাহ, কিমান ভদ্ৰতা, কিমান সংবেদনশীলতা, কিমান মৰম। এতিয়া ভাবি চাওক, এই একেই হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কোনো মুছলমান যুৱকৰ বিষয়ে কয়, তেতিয়া তেওঁৰ ভাষা কিমান সলনি হৈ যায়। আৰু যেতিয়া কোনো বিৰোধী নেতাৰ বিষয়ে কয়, তেতিয়া কিমান তীক্ষ্ণ হৈ পৰে। কিন্তু যেতিয়া নিজৰ মিত্ৰ মন্ত্ৰীৰ কন্যা কথা আহে, তেতিয়া হঠাতে যেন গান্ধীজীৰ আত্মা তেওঁৰ অন্তৰলৈ সোমাই আহে। অহিংসা আৰু সংযমী ভাষা মনত পৰে। প্ৰিয় দৰ্শক, এতিয়া কল্পনা কৰক, যদি একেই শ্লোগান কোনোবা মুছলমান ছাত্ৰীয়ে দিলেহেঁতেন, তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া একেই হলহেঁতেন নে? একেবাৰেই নহলহেঁতেন। লগে লগে বুলডোজাৰ চলিলেহেঁতেন, লাঠি চাৰ্জ হলহেঁতেন, FIR দাখিল হলহেঁতেন, UAPA লগোৱা হলহেঁতেন, NSA লগোৱা হলহেঁতেন, ঘৰত তালাচী চলিলেহেঁতেন, সমগ্ৰ পৰিয়ালটোক জেলত ভৰোৱা হলহেঁতেন। উত্তৰ প্ৰদেশ আৰক্ষীকেও এই গোচৰ চম্ভালিবলৈ অসমলৈ মাতি অনা হলহেঁতেন। কিন্তু যিহেতু তেওঁ এজন মন্ত্ৰীৰ কন্যা, সেয়েহে এতিয়া কথাটো ছোৱালীজনীক বুজাব লাগিব, ইয়াতে সীমাবদ্ধ হৈ আছে। সেইবাবে অহিংসা আৰু সংযমী ভাষা ব্যৱহাৰ কৰা হৈছে। এয়াই হৈছে প্ৰকৃত বৈষম্য, এয়াই হৈছে প্ৰকৃত দুমুখীয়া নীতি। ধৰ্ম, জাতি, সম্পৰ্কৰ ৰাজনৈতিক সমীকৰণ চাই এই চৰকাৰৰ ব্যৱহাৰ সলনি হৈ থাকে। প্ৰিয় দৰ্শক, এতিয়া আকৌ দিল্লীৰ যন্তৰ মন্তৰলৈ ঘূৰি যাওঁ, য'ত হাজাৰ হাজাৰ ছাত্ৰই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি আন্দোলন কৰিছিল। তাত কি হৈছিল? তাত কিন্তু এনে নম্ৰতা বা ভদ্ৰতা দেখা পোৱা নগ'ল। তাত লাঠিচাৰ্জ কৰা হৈছিল, কন্দুৱা গেছৰ চেল নিক্ষেপ কৰা হৈছিল, আনকি ছাত্ৰ ছাত্ৰীৰ ওপৰত পেলেট গানো ব্যৱহাৰ কৰা হৈছিল। প্ৰিয় দৰ্শক, তেওঁলোক ছাত্ৰ ছাত্ৰীহে আছিল, কোনো সন্ত্ৰাসবাদী নাছিল, দেশৰ শত্ৰু নাছিল। তেওঁলোকে নিজৰ অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই অহা দেশৰ ভৱিষ্যত আছিল। কিন্তু তেওঁলোকৰ সৈতে যি ব্যৱহাৰ কৰা হৈছিল, সেয়া দেখি এনে লাগে যেন কোনো শত্ৰু দেশৰ সৈনিকৰ সৈতে মোকাবিলা কৰা হৈছে। প্ৰথম দিনাই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ল'ব পৰা গ'লহেঁতেন। ইমান ডাঙৰ সংঘাতৰ সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাছিল। কিন্তু নহয়, চৰকাৰে অনশনত বহি থকা ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য পৰীক্ষা কৰিব বিচাৰিছিল। চৰকাৰে নিজৰ লাঠিৰ শক্তি পৰীক্ষা কৰিব বিচাৰিছিল। কন্দুৱা গেছৰ চেল কিমান এক্টিভ সেয়াও হয়তো চাব বিচাৰিছিল। লগতে পেলেট গান কিমান দূৰলৈ মাৰিব পাৰি সেয়াও পৰীক্ষা কৰিব বিচাৰিছিল। ইমান নিষ্ঠুৰতাৰ পাছত 5 দিন পাৰ হোৱাৰ পাছতহে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ গ্ৰহণ কৰা হ'ল। সেয়াও তেতিয়াহে যেতিয়া আন্দোলনৰ 36 দিন সম্পূৰ্ণ হৈছিল। যদি এই ছাত্ৰ ছাত্ৰীসকল আন কোনো ঠাইত থাকিলেহেঁতেন বা দিল্লীৰ পৰা বহুত দূৰত থাকিলেহেঁতেন, তেন্তে হয়তো পদত্যাগো নহলহেঁতেন। তেওঁলোকৰ ভাগ্য ভাল আছিল যে তেওঁলোক যন্তৰ মন্তৰত বহিছিল, যিটো সংসদৰ পৰা প্ৰায় মাত্ৰ 1.5 কিলোমিটাৰ দূৰত্ব। যদি এই দূৰত্ব অলপ বেছি হলহেঁতেন, তেন্তে হয়তো এই প্ৰতিবাদো দমন কৰি দিয়া হলহেঁতেন। প্ৰিয় দৰ্শক, আপোনাৰ হয়তো সেই কথা মনত আছে যে এইখন UPA চৰকাৰ নহয়, ইয়াত পদত্যাগ নহয়। আমি যিমানেই ইচ্ছা তেনেকেই কাম কৰোঁ, যিমানেই মন মৰ্জি কৰোঁ, তথাপি পদত্যাগ নকৰোঁ।
नए नए इसमें मंत्रियों के त्यागपत्र नहीं होते हैं भैया, वो यूपीए गवर्नमेंट नहीं है, एनडीए गवर्नमेंट है। গতিকে এই পদত্যাগ আপুনি স্বেচ্ছাই দিয়া নাই, এই ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ পৰা বলপূৰ্বকভাৱে আদায় কৰি লৈছে। আৰু এই ছাত্ৰ ছাত্ৰীসকল এতিয়া থমকি নৰয়, পৰৱৰ্তী নম্বৰ কাৰ সেয়াও প্ৰায় স্পষ্ট। এতিয়া কথা হৈছে যে সেই মন্ত্ৰীজনৰ যি নিৰ্মাণ কৰা পথসমূহ 10-15 দিনৰ ভিতৰতে ভাঙি যায়, প্ৰথম বৰষুণতেই সেই পথসমূহত গাঁত সৃষ্টি হয়। এতিয়া কল্পনা কৰক, যিখন দেশত পথ 10 দিনতেই ভাঙি যায়, সেইখন দেশত উন্নয়নৰ দাবী কেনেকৈ কৰা হয়? যি কি নহওক, এইটো আন এটা বিষয়। এতিয়া আমি পুনৰ মূল বিষয়টোলৈ আহোঁ। বহু সাংবাদিক আৰু ছচিয়েল মিডিয়া কৰ্মীয়ে এই সমগ্ৰ ঘটনাৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিনা জৈনে এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে যে দেৱীকা মহন্ত অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কন্যা, আৰু এই চৰকাৰ ইমান বেয়াকৈ ব্যৰ্থ হৈছে যে তেওঁলোকৰ নিজৰ নেতাসকলৰ সন্তানেও মুকলিকৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এই কথাটোৱে স্পষ্টকৈ দেখুৱাই দিয়ে যে যদি আপুনি নিজৰ ঘৰতেই সমৰ্থন গোটাব নোৱাৰে, তেন্তে কেবিনেটত কিমান দিন আৰু সমৰ্থন গোটাই ৰাখিব? একেদৰে মহম্মদ জুবেৰেও নিজৰ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে আমি সুখী যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মিত্ৰ আৰু কেবিনেট মন্ত্ৰীৰ কন্যাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যিগৰাকীয়ে ছাত্ৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু এনে শ্লোগান দিছিল, সেই শ্লোগানৰ কেইটামান শব্দ আমি ইয়াত উচ্চাৰণ কৰিবই নোৱাৰো। তেওঁ আৰু লিখিছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই তেওঁৰ সৈতে কথা পাতিম আৰু বুজাবলৈ চেষ্টা কৰিম যে তেওঁ যি কৰিলে সেয়া ভুল আছিল। কিন্তু যদি এই একেই শ্লোগান কোনোবা মিয়াই দিলেহেঁতেন, তেতিয়াও একেই আচৰণ দেখা গ'লহেঁতেন নে? এয়াই হৈছে মূল প্ৰশ্ন। তেতিয়াও একেই ভদ্ৰতা দেখা গ'লহেঁতেন নে? তেতিয়াও অহিংস আৰু সংযমী ভাষা ব্যৱহাৰ কৰা হ'লহেঁতেন নে? তেতিয়াও বেতিয়া বুলি অতি মৰমেৰে বুজোৱাৰ কথা কোৱা হ'লহেঁতেন নে? নহয়, তেতিয়া একেবাৰে বেলেগ কিবা ঘটিলহেঁতেন। বুলডোজাৰৰ গৰ্জন শুনা গ'লহেঁতেন, লাঠিৰ শব্দ শুনা গ'লহেঁতেন, NSA আৰু UAPA ধাৰা প্ৰয়োগ কৰা হ'লহেঁতেন, সমগ্ৰ পৰিয়ালটোক সামাজিক বয়কটৰ সন্মুখীন কৰা হ'লহেঁতেন। প্ৰিয় দৰ্শক, মনত পেলাওক, সেই মুছলমান ব্যক্তিজনৰ কথা মনত পেলাওক, যিজনে দিল্লীত আন্দোলন কৰা ছাত্ৰ ছাত্ৰীসকলক কেৱল আহাৰহে বিতৰণ কৰিছিল, কেৱল খাদ্যহে দিছিল। তেওঁ কোনো অপৰাধ কৰা নাছিল, কিন্তু আজি তেওঁৰ সমগ্ৰ পৰিয়াল উত্তৰ প্ৰদেশ আৰক্ষীৰ টাৰ্গেটত আছে। তেওঁৰ ঘৰত অভিযান চলোৱা হৈছে, তেওঁক হাইৰাণী কৰা হৈছে, তেওঁৰ পৰিয়ালৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিষহ কৰি তোলা হৈছে, কেৱল এই কাৰণে যে তেওঁ ভোকত থকা ছাত্ৰ ছাত্ৰীসকলক আহাৰ খুৱাইছিল। প্ৰিয় দৰ্শক, আনহাতে ইয়াত চাওক, এজন মন্ত্ৰীৰ কন্যাই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে শ্লোগান দিছিল, যি আমি পুনৰ ক'বও নোৱাৰো, অথচ পাছত বুজাম বুলি কৈ বিষয়টো এৰাই চলা হৈছে। এয়াই হৈছে এইখন দেশৰ দুমুখীয়া চৰিত্ৰ, এয়াই হৈছে এইখন চৰকাৰৰ প্ৰকৃত পৰিচয়। ইয়াত ধৰ্ম, জাতি আৰু সম্পৰ্ক চাইহে সিদ্ধান্ত লোৱা হয়। কিন্তু বিজেপিয়ে এটা কথা বুজিব লাগিব, যেতিয়া এই বিষয়টো নিজৰ ঘৰলৈকে আহে, তেতিয়া এই জুই বহু দূৰলৈও বিয়পি পৰিব। আজি দেৱীকা মহন্তই এনে কাম কৰিছে, কাইলৈ আন কোনো মন্ত্ৰীৰ সন্তানেও কৰিব, তাৰ পিছদিনা আন কোনো সাংসদৰ সন্তানেও কৰিব। এই ধাৰাবাহিকতা বন্ধ হোৱাৰ কোনো লক্ষণ নাই, কাৰণ আজিৰ প্ৰজন্মই পিতৃ মাতৃৰ চাকৰি বা পদমৰ্যাদা চাই নিজৰ চিন্তা ভাৱনা সলনি নকৰে। তেওঁলোকে নিজৰ মন মগজুৰে চিন্তা কৰে, নিজ চকুৰে চাই আৰু নিজ মুখেৰে কয়। তেওঁলোকৰ পিতৃ কোন দলত আছে সেইটো তেওঁলোকৰ বাবে কোনো ডাঙৰ কথা নহয়। তেওঁলোকৰ বাবে ডাঙৰ কথা হ'ল দেশত কি ঘটিছে, তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ সৈতে কেনেধৰণৰ খেলা চলি আছে, তেওঁলোকৰ ভৱিষ্যতৰ সৈতে কেনেধৰণৰ প্ৰতাৰণা কৰা হৈছে। তেওঁলোকে নিবনুৱা সমস্যা দেখে, তেওঁলোকে মূল্য বৃদ্ধি দেখে, তেওঁলোকে নিজৰ সহপাঠীসকলৰ আত্মহত্যা দেখে। আৰু যেতিয়া এই সকলো দেখে, তেতিয়া তেওঁলোক নীৰৱে বহি নাথাকে, তেওঁলোকে দাবী তোলে, প্ৰতিবাদ কৰে। সেই দাবী যদি নিজৰ ঘৰ বা পৰিয়ালৰ বিৰুদ্ধেও হয়, তথাপিও। এতিয়া প্ৰশ্ন হ'ল, বিজেপিয়ে এই পৰিৱৰ্তন বুজি পাইছেনে? হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাসকলে বুজি পাইছেনে যে তেওঁলোকৰ নিজৰ ঘৰতেই বিদ্ৰোহ আৰম্ভ হৈছে? হয়তো নাই। যদি বুজি পালেহেঁতেন, তেন্তে প্ৰথম দিনাই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ হৈ গ'লহেঁতেন। যদি বুজি পালেহেঁতেন, তেন্তে যন্তৰ মন্তৰত লাঠি চাৰ্জ নহলহেঁতেন। যদি বুজি পালেহেঁতেন, তেন্তে ছাত্ৰ ছাত্ৰীৰ ওপৰত পেলেট গান ব্যৱহাৰ কৰা নহলহেঁতেন। কিন্তু নহয়, তেওঁলোকে ভাবে যে সকলো প্ৰতিবাদ শক্তিৰে দমন কৰিব পাৰি, প্ৰতিটো দাবী লাঠিৰে স্তব্ধ কৰিব পাৰি। কিন্তু ইতিহাস সাক্ষী যে যেতিয়া কোনো এটা প্ৰজন্ম জাগি উঠে, যেতিয়া নতুন চিন্তাধাৰা গঢ় লৈ উঠে, তেতিয়া তাক লাঠিয়ে, বন্দুকে, বুলডোজাৰেৰে আৰক্ষীয়ে ৰখাব নোৱাৰে। সেই প্ৰজন্মই নিজৰ পথ নিজেই সৃষ্টি কৰে, আৰু আজি ঠিক সেয়াই ঘটিছে। আজিৰ প্ৰজন্মইও নিজৰ পথ নিজেই গঢ়ি তুলিছে, যদিও সেই পথত নিজৰ পিতৃ মাতৃও কেতিয়াবা বাধা হিচাপে আহিব পাৰে। এতিয়া আপুনি ভাবিছে হয়তো এই সমগ্ৰ ঘটনাৰ শেষ কি হ'ব, কিন্তু প্ৰিয় দৰ্শক, ইয়াৰ শেষ এতিয়াও বহু দূৰ। এয়া কেৱল আৰম্ভণিহে হৈছে। এতিয়া কেৱল এজন মন্ত্ৰীৰ কন্যা সন্মুখলৈ আহিছে, আগলৈ আৰু বহু আহিব। আগলৈ আৰু বহু নেতাৰ সন্তানেও নিজৰ প্ৰকৃত চিন্তা ভাৱনা প্ৰকাশ কৰিব। তেতিয়াহে বিজেপিয়ে বুজিব যে যি প্ৰজন্মক তেওঁলোকে হোৱাটছএপ আৰু ইউটিউবৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল, সেই প্ৰজন্ম আচলতে তেওঁলোকৰ নিজৰ ঘৰতে আছে আৰু এতিয়া বিদ্ৰোহৰ পথত নামি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ এই নম্ৰতা বেয়া কথা নহয়, কিন্তু এই নম্ৰতা সকলোৰে ক্ষেত্ৰতে হোৱা উচিত। যদি আপুনি নিজৰ মিত্ৰ মন্ত্ৰীৰ কন্যাক বুজোৱাৰ কথা কয়, তেন্তে দেশৰ আন সকলো ছাত্ৰ ছাত্ৰীকো একেই ভাষাৰে বুজোৱা উচিত।
যদি আপুনি দেৱীষা মহন্তৰ সৈতে আলোচনাৰ কথা কয় তেন্তে যন্তৰ মন্তৰত বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰথমেই আলোচনা হোৱা উচিত আছিল, কিন্তু নহয়, আপোনালোকৰ বিজেপি চৰকাৰে তাত ছাত্ৰ ছাত্ৰীসকলক লাঠিৰে মৰিয়াই গুৰুল কৰিছিল। আৰু ইয়াত মৰমৰ ভাষা, এইটোৱে হৈছে প্ৰকৃত প্ৰশ্ন, এইটোৱে হৈছে মূল বিষয়। আৰু যেতিয়ালৈকে এই বৈষম্যৰ উত্তৰ দিয়া নহয় তেতিয়ালৈকে এই প্ৰশ্নবোৰ উত্থাপন হৈয়ে থাকিব। আৰু শেষত এটা কথা, দেশৰ যুৱ প্ৰজন্ম এতিয়া সকলো সহ্য কৰি বহি থকাৰ মনোভাৱত নাই। তেওঁলোকে টেক্স দিয়ে, দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়ায়, তেওঁলোকে দেশৰ বিশ্ববিদ্যালয়সমূহত অধ্যয়ন কৰে, তেওঁলোক ছচিয়েল মিডিয়াত আটাইতকৈ বেছি সক্ৰিয়। আপুনি যিমানে ৰীল নেদেখুৱাওক, যিমানে বিজ্ঞাপন নেদেখুৱাওক, যিমানে ফটো প্ৰচাৰ নকৰক, তেওঁলোকে সহজে বিশ্বাস নকৰে। তেওঁলোকে প্ৰশ্ন কৰিব, তেওঁলোকে উত্তৰ বিচাৰিব, আৰু সমুচিত উত্তৰ নাপালে তেওঁলোক ৰাজপথত নামি পৰিব। মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আপুনি যেতিয়া নিজৰ সন্তানকেই বুজাব নোৱাৰে তেন্তে দেশৰ সন্তানক কি বুজাব? এইটোৱেই সেই প্ৰশ্ন যিটো আজি সমগ্ৰ দেশেই সুধি আছে। গতিকে প্ৰিয় দৰ্শক, এইটোৱে আছিল আজি দেৱীষা মহন্তৰ এই বিদ্ৰোহী মনোভাৱক কেন্দ্ৰ কৰি সম্পূৰ্ণ ঘটনা। আপুনি কি ভাবে? এইটো এটা ভাল আৰম্ভণি নে? এই ঘটনাই দেখুৱাই নেকি যে আজিৰ প্ৰজন্ম নিজৰ মতামতৰ প্ৰতি অতি সৎ, নে আপোনাৰ মতে তেওঁ নিজৰ পিতৃৰ দলৰ বিৰুদ্ধে যোৱা উচিত নাছিল? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।